Hello, my dear students. Very good evening to you all. So, today we are going to discuss a very beautiful poem. So, title is here The Solitude of Alexander Selkirk by William Cowper. So, আমি আজি ডিসকাস কৰিম ক্লাস 12ৰ অল্টাৰনেটিভ ইংলিছ বুকখনৰ এটা খুব ধুনীয়া পয়েম পয়েমটো হৈছে দ্য সলিটিউড অফ এলেকজেণ্ডাৰ সেলকাৰ্ক বাই উইলিয়াম কোপাৰ okay let's begin our poem. So here our কবিতাটোৰ নামটো চাইছো আমি the solitude of Alexander Selkirk. So first we have to know the meaning of the word solitude. যে solitude শব্দটোৰ অৰ্থ কি যে আমি সকলোৱে নিশ্চিতভাৱে জানো যে solitude মানে হৈছে loneliness বা alone অকলশৰীয়া solitude. যোনটো অকলশৰীয়া অৱস্থা হেতুক আমি সলিটিউড বুলি কওঁ আৰু সেই অকলশৰীয়া অৱস্থাটো হৈছে এলেকজেণ্ডাৰ সেলকাৰ্কৰ আৰু এই কথাটো মই কৈ গৈছো যে এলেকজেণ্ডাৰ সেলকাৰ্ক ওয়াজ আ সেইলাৰ তেওঁ এজন নাবিক আছিল আৰু পয়েমটো লিখিছে বাই উইলিয়াম কোপাৰ সো এই কথাটো আমি মনত ৰাখিব লাগিব আৰু 1731 and 1800 so here this is birth year and this is that year okay I am monarch of all I survey my right there is none to dispute. So poem to koise যে I am monarch মানে হৈছে king যে I am the king মই ৰজা of all I survey মই যেতিয়াই নিজকে চাও মই মোক ৰজা হিচাপে পাও I am the monarch of all I survey. My right there is none to dispute. যে মই জলৈকে চাও বা যেতিয়াই মই মোৰ নিজক চাও তেতিয়া মই ৰজা হিচাপে পাও আৰু তাত মোক কোনো ধৰণৰ কোনো ডিসপিউট কৰিবলৈ বা মোক ৰখাবলৈ বা ৰকা টকা কৰিবলৈ কোনো ধৰণৰ মানুহ নাই I am the king from the center all round to the sea আৰু যেতিয়া মই মাজত ৰৈ পেলাই চাও it means now he was in a island তে বৰ্তমান এটা আইল্যান্ডত আছে দ্বীপত আছে গতিকে সেই দ্বীপটোৰ সেন্টাৰত ৰৈ পেলাই যেতিয়া মই চাও তেতিয়া কেৱল মই সাগৰ আৰু সাগৰ দেখা পাও I am lord of fowl and the brute now one is fowl and one is brute so one is fowl and one is brute so here these are the sea bird সাগৰীয় পক্ষী যে হিহতৰ মই ৰজা হিহতৰ মই ভগৱান লৰ্ড মানে হৈছে ভগৱান যে ফল আৰু ব্ৰুটৰ মই ভগৱান ও সলিটিউড where are the charms that sages have seen in thy face এটা কৈছে যে সেই অকলশৰীয়া অৱস্থাটোৰ পৰা মানুহৰ যোনটো শান্তি বা সুখ আহে যে আমি সেজেস মানে হৈছে সেইন্ট সাধু সন্যাসী আৰু সেই সাধু সন্যাসী সকলৰ মুখত যোনটো আমি সুখ বা আনন্দ বা শান্তি দেখা পাও সেই শান্তিটো আজি কলৈ গল have seen in thy face যে আমি জেনাৰেলি এটা কথা জানো যে সাধু সন্যাসী সকলৰ মুখত এটা শান্তি আমি সদায় দেখা পাও যে সেই সাধু আজিটো ময়ো অকলে আছো গতিকে সেই সাধু সন্যাসীৰ মুখত থকা শান্তিটো বা পিস কিনি কলৈ গল okay better dwell in the midst of alarms than reign in this horrible place আৰু এতিয়া উইলিয়াম কোপাৰে কৈছে যে সেই জায়গাত থকাই ভাল যত যুদ্ধৰ এলাৰ্ম বাজি থাকে যে অকলশৰীয়াকৈ এই হৰিবল প্লেসত থকাতকৈ সেই যুদ্ধৰ এলাৰ্ম বাজি থকা জায়গাখিনিয়ে ভাল আছিল ইট মিন্স হি ইজ নাও টকিং এবাউট হিজ ওন নেটিভ ল্যান্ড মানে আমি সদায় ব্যস্ততাপূৰ্ণ জায়গাত থাকো ব্যস্ততাপূৰ্ণ জীৱনৰ লগত মিলি থাকো গতিকে কেতিয়াবা আমি সেই বস্তুখিনিৰ পৰা আঁতৰি কি বিচাৰো সুখ আৰু শান্তি বিচাৰো কিন্তু the question is how long যে আমি অকলশৰে কিমান দিন জীয়াই থাকিব পাৰিম যেহেতু এটা আলেকজাণ্ডাৰ সেলকাৰ্ক কি আছে এটা দ্বীপত অকলশৰে বাস কৰি আছে আৰু এই পয়েমটো তেওঁৰ সেই অকলশৰীয়া দ্বীপটোৰ পৰা লিখি আছে যে তেওঁ নিজৰ মনৰ যোনখিনি ভাব বা দুখ যন্ত্ৰণা সেইখিনি তেওঁ প্ৰকাশ কৰি আছে তেওঁ কৈছে যে সেই যুদ্ধৰ এলাৰ্ম বাজি থকা সেই ব্যস্ততাপূৰ্ণ জায়গাখিনিয়ে ভাল আছিল ইয়াত অকলে বাস কৰি থকাতকৈ ওকে our next stanza I am out of humanity reach
এতিয়া আলেকজাণ্ডাৰ চেলকাৰকে কৈছে যে আজি মই য'ত আছো তাত মানৱীয়তাই ঢুকি নাপায় আই এম আউট অফ হিউমেনিটি ৰিচ আই মাষ্ট ফিনিশ মাই জাৰ্নি এলোন আৰু মই মোৰ যোনটো যাত্ৰা মই কৰি আছো সেই যাত্ৰা মই অকলেই শেষ কৰিব লাগিব আই হেভ টু ফিনিশ মাই জাৰ্নি এলোন কাৰণ তাত আৰু কোনো নাই হি ৱাজ দ্য অনলি পাৰ্চন কেৱল তেওঁৱেই আছিল অ'কে আই নেভাৰ হিয়াৰ দ্য sweet music of speech I start at the sound of my own এতিয়া কথা তেওঁ আলেকজাণ্ডাৰ চেলকাৰকে কৈছে যে মই য'ত আছো তাত মই কোনো ধৰণৰ মাত বা মানুহে কথা পতা শুনিবলৈ নাপাওঁ ইয়াত কথা পতাটো কৈছে sweet music of speech যে মানুহে কথা পতা খিনিক কৈছে যে সুইট মিউজিক অফ স্পিচ আৰু কেৱল এতিয়া তেওঁ য'ত আছে তেওঁ নিজৰ মাতটোৱে শুনা পায় বা নিজৰ মাতটো তেওঁ আজিকালি ইউজলেছ লাগে কাৰণ মানুহেতো অকলশৰে থাকিব নোৱাৰে বা মানুহে অকলশৰে কথা বতৰা পাতিব নোৱাৰে চ' সেইটো বুজাবলৈ বিচৰা হৈছে অ'কে দ্য বিষ্ট দেট ৰোম অভাৰ দ্য প্লেইন মাই ফাৰ্ম উইথ ইনডিফাৰেঞ্চি এতিয়া কথা হ'ল বিষ্ট মানে হৈছে সেই হিংস্ৰ জন্তুবিলাক সেই আইলেণ্ডটোত থকা বা দ্বীপটোত থকা যোনখিনি হিংস্ৰ জন্তু সিহঁতি সেই তাত ঘূৰা ফুৰা কৰি থাকে আৰু তেওঁলৈ খুব আচৰিত ধৰণে চায় মাই ফাৰ্ম উইথ ইনডিফাৰেঞ্চি মানে কথাটো হ'ল যে তেওঁলোক মানুহৰ লগত বা সেই হিংস্ৰ জন্তুবিলাক মানুহৰ লগত কেতিয়াও ফেমিলিয়াৰ নহয় দে আৰ নট ফেমিলিয়াৰ উইথ হিউমেন বিং সিহঁতি মানুহ কেতিয়াও আগতে দেখা নাই গতিকে আলেকজাণ্ডাৰ চেলকাৰকো যিহেতু প্ৰথম দেখিছে গতিকে তেওঁ খুব আচৰিত ধৰণে চায় they are so unacquainted with man their tameness is shocking to me এতিয়া কথা হ'ল যে সিহঁতি মানুহৰ লগত কেতিয়াও পৰিচিত নহয় গতিকে সিহঁতি হিংস্ৰ জন্তুৰ যোনখিনি ব্যৱহাৰ সেই ব্যৱহাৰখিনি সিহঁতি তেওঁৰ লগত আলেকজাণ্ডাৰ চেলকাৰ্কৰ লগত কৰা নাই আৰু their tameness means হৈছে শান্ত স্বভাৱ আৰু সিহঁতৰ যোনটো শান্ত স্বভাৱ সেইটোৱে খুব আচৰিত কৰি তোলে আলেকজাণ্ডাৰ চেলকাৰ্কক মানে এই কথাটো যে হিংস্ৰ জন্তুৰ সাধাৰণতে স্বভাৱ শান্ত নহয় হয়নে চ' আমি সেই কথা জানো কিন্তু সিহঁতৰ আলেকজাণ্ডাৰ চেলকাৰ্কৰ প্ৰতি যি শান্ত স্বভাৱ এই শান্ত স্বভাৱে আলেকজাণ্ডাৰ চেলকাৰ্কক কি কৰি তোলে আচৰিত কৰি তোলে society friendship and love divinely bestowed upon man এতিয়া কি কৈছে যে তিনিটা বস্তু three particular things society friendship and love divinely bestowed upon man so এইগিটা যে বন্ধুত্ব সমাজ আৰু ভাল পোৱা এইগিটা হৈছে মানুহৰ ওপৰত আশীৰ্বাদৰ নিচিনা oh had I the wings of a dove how soon would I taste you again আৰু ইয়াত কৈছে যদি মোৰ কপৌ চৰাইৰ দৰে যদি মোৰ পাখি থাকিলেহেঁতেন এই তিনিটা বস্তু টেষ্ট কৰিবৰ কাৰণে বা এই তিনিটা বস্তু বিচাৰি মই মোৰ আকৌ নেটিভ লেণ্ডলৈ ঘূৰি গুচি গলোহেঁতেন য'ত মই আগতে আছিলো মানে কি হ'ল তেওঁ যিহেতু অকলে আছে গতিকে সেই অকলে থকা অৱস্থাত এই বস্তুকেইটাত তেওঁৰ লগত নাই ছ'চাইটি নাই ফ্ৰেণ্ডশ্বিপ নাই আৰু লাভ নাই গতিকে এইকেইটা যিহেতু মানুহৰ ওপৰত আশীৰ্বাদ গতিকে তেওঁক যদি ডাভৰ পাখি থাকিলেহেঁতেন কপৌ চৰাইৰ দৰে যদি পাখি থকালে তেওঁ পুনৰ আকৌ সেই দ্বীপটোৰ পৰা উৰি মানুহৰ মাজলৈ গুচি গ'লহেঁতেন অ'কে my sorrows I then might assuage in the ways of the religion and truth এতিয়া তেওঁৰ ভিতৰত থকা যোনখিনি দুখ sorrows তেওঁৰ ভিতৰত থকা যোনখিনি দুখ সেই দুখখিনি সেই দুখখিনি কি কৰিলেহেঁতেন তেওঁ কম কৰিলেহেঁতেন assuage কৰিলেহেঁতেন পাতল কৰিলেহেঁতেন বা পাতলালেহেঁতেন in the ways of religion and truth আৰু তেওঁ ধৰ্ম আৰু সত্যৰ পথত তেওঁ থাকিলেহেঁতেন might learn from the wisdom of age আৰু তেওঁ পুনৰ সেই আগৰ সৰু অৱস্থালৈ ঘূৰি যাবলৈ বিচাৰিছে and be cheered by the sailors of youth sailors of youth so এইটো হৈছে যে তেওঁ লৰালি কালত যে ফুৰ্তি কৰিছিলে হাঁহি ফুৰ্তি কৰিছিলে সেই বস্তুখিনি তেওঁ বিচাৰি আকৌ ঘূৰি গুচি গ'লহেঁতেন যদি তেওঁ কি কৰিব পাৰিলেহেঁতেন তেওঁ পুনৰ আগৰ জেগালৈ নিজৰ জেগালৈ মাতৃভূমিলৈ যদি তেওঁ ঘূৰি যাব পাৰিলেহেঁতেন so here is a question mark okay the ye wines that have made me your sport convey to this desolate shore some cordial enduring report of a land I shall visit no more আমাৰ লাষ্ট যোনটো আমাৰ
ষ্টেঞ্জা লাষ্ট ষ্টেঞ্জাটোত কোৱা হৈছে যে বতাহক কোৱা হৈছে যে বতাহ যিহেতু সকলোলৈকে ঘূৰি ফুৰে আৰু তেওঁৰ যোনখিনি ভাৱনা সেই ভাৱনাখিনি হৈছে কিহৰ স্পৰ্টৰ নিচিনা খেলা সামগ্ৰীৰ নিচিনা কনভে টু দিছ ডিছলেট শ্ব'ৰ আৰু সেই তেওঁ পাৰ্টিকুলাৰ থকা জেগাটোলৈ কিছুমান বস্তু কঢ়িয়াই লৈ আহিবলৈ কৈছে বা তেওঁ কিছুমান মেছেজ পঠাব মানুহ থকা জেগালৈ আৰু সেই মানুহ থকা জেগালৈ তেওঁ মেছেজখিনি বতাহে কঢ়িয়াই লৈ যাবলৈ কৈছে কাৰণ তেওঁৰ ওচৰত আৰু বেলেগ এতিয়া মিডিয়াম অফ বেলেগ মিডিয়াম নাই মানে বেলেগ বস্তু তেওঁৰ ওচৰত নাই কেৱল বতাহে এনেকুৱা এটা বস্তু আছে যিটো তেওঁৰ মেছেজখিনি কনভে কৰিব বা কঢ়িয়াই লৈ যাব পাৰিব ওকে some cordial enduring report of a land I shall visit no more আৰু সেই মাতৃভূমিৰ তেওঁ খবৰ লাগে বা তেওঁৰ মনৰ ভাৱনাখিনি লৈ যাব লাগে যলৈ তেওঁ কেতিয়াও আৰু ঘূৰি যাব নোৱাৰে it means he are talking about his own native land মাতৃভূমি যে মোৰ মনৰ ভাৱনাখিনি তোমালোকে কঢ়িয়াই লৈ যোৱা তালৈ কঢ়িয়াই লৈ যোৱা যলৈ আৰু মই কেতিয়াও ঘূৰি যাব নোৱাৰো I shall visit no more my friends do they now and then send a wish or a thought after me এটা বতাহক সুধিছে মোৰ যোনবিলাক বন্ধু আছিল বা ফ্ৰেণ্ডছ আছিল সিহঁতে মোৰ কথা বাৰু কেতিয়াবা পাতেনে বা সিহঁতে মোৰ কথা কেতিয়াবা সুধেনে oh tell me I yet have a friend though a friend I'm never to see এতিয়া বতাহক কৈছে সেইবোৰ বাৰু বাদ দিয়া ওকে যে এইটো কোৱা মোৰ জানো এতিয়া কোনোবা ফ্ৰেণ্ড আছে কোনোবা ফ্ৰেণ্ড এতিয়াও জানো মোৰ কাৰণে আছে সো তেওঁৰ দুখখিনি তেওঁ এনেকে প্ৰকাশ কৰিছে How fleet is a glance of the mind compared to the speed of flight. এতিয়া যে আমাৰ মানুহৰ মগজুৰ বা মনৰ যোনটো শক্তি সেই শক্তিটোৰ কথা কোৱা হৈছে যে কি হয় যে আমাৰ মনৰ যোনটো পাৱাৰ আমাৰ মনৰ চকুৰে যোনটো চোৱাৰ ক্ষমতা সেইটো কি হয় it is the fastest যে আটাইতকৈ দ্ৰুত the tempest itself lags behind and the swift wind arrows of light যে সেই মনৰ যোনখিনি ভাৱনা সেইখিনি সকলোতকৈ দ্ৰুত মাধ্যম আৰু কি হয় তেওঁ খোজ পেলোৱাতকৈ আগত সেই মনৰ ভাৱনাখিনি পাই যায়গৈ মানে যে আমাৰ মনৰ যোনটো চকু বা মনৰ যোনখিনি ভাৱনা সেই মনৰ ভাৱনাখিনি আটাইতকৈ দ্ৰুত আৰু শক্তিশালী মাধ্যম আমাৰ কি হৈছে মেছেজ কনভে কৰা ওকে when I think of my own native land আৰু মই মোৰ যেতিয়া নিজৰ মাতৃভূমিৰ কথা ভাবো যেতিয়া মই মোৰ মাতৃভূমিৰ কথা ভাবো তেতিয়া কি হয় in a moment I seem to be there আৰু যেতিয়া মই মোৰ মাতৃভূমিৰ কথা ভাবো মই লগে লগে গৈ তাত উপস্থিত হওঁ so he is talking about the power of mind thinking a power okay but alas recollection at hand soon hurries me back to disappear কিন্তু লগে লগে তেওঁ যোনখিনি তেওঁৰ বাস্তৱ ৰিয়েলিটি সেই ৰিয়েলিটিখিনি লৈ কাম বেক কৰিব লগা হয় বা ঘূৰি আহিব লগা হয় যেটো তেওঁ মনৰ জৰিয়তে তেওঁ নিজৰ মাতৃভূমিলৈ যাব পাৰে কিন্তু তাত তেওঁ থাকিব নোৱাৰে নিজৰ তেওঁ যোনটো অৰিজিনেলিটি বা ৰিয়েলিটি তালৈ তেওঁ ঘূৰি আহিব লগা হয় ওকে but the sea fowl is gone to her nest it is sea fowl again what bird sea bird sea fowl means sea bird সিহঁতিও নিজৰ কি হয় বাহলৈ ঘূৰি যায় the beast is laid down in his lair আৰু সেই দ্বীপটোত থকা বা সেই আইল্যান্ডটোত থকা যোনখিনি বনৰীয়া হিংস্ৰ জন্তু সিহঁতিও নিজৰ কি হয় গুফালৈ গুচি যায় even here is a season of rest কাৰণ সেই আইল্যান্ডটোত এতিয়া কি চলি আছে season of rest and I to my cabin repair আৰু মই মোৰ নিজৰ cabinটো repair কৰিছো তেওঁ যেহেতু থাকে গতিকে তেওঁৰ থাকিবলৈ নিশ্চিতভাৱে তেওঁ কিবা এটা লাগিব গতিকে তেওঁ যোনটো সৰু পজা সেইটো তেওঁ ৰিপেয়াৰ কৰিছে there is mercy in every place আৰু তেওঁ য'ত থাকে তাত কেৱল মাৰ্সি আছে মাৰ্সি মানে হৈছে ক্ষমা ওকে মাৰ্সি মানে হৈছে ক্ষমা যে মই য'ত আছো তাত কেৱল মাৰ্সি আৰু মাৰ্সি আছে and mercy encouraging the thought আৰু আটাইতকৈ মূল কথাটো এইখিনিতে আছে যে মাৰ্সিয়ে কি কৰে যে মাৰ্সি encouraging human thought মানুহৰ যোনখিনি চিন্তাধাৰা সেইখিনিক মাৰ্সিয়ে বা দয়ায়ে উদ্বুদ্ধ কৰে encourage কৰে ওকে gives even affliction a grace and reconciles man to his lot আৰু কি হয় এই মাৰ্সি দয়াখিনিৰ পৰাই কি হয় মানুহে পুনৰ উজ্জীৱিত হৈ জীয়াই থাকিবলৈ শিকে so gives even affliction a grace and reconciles man to his lot আৰু মানুহৰ যোনখিনি অৰিজিনেলিটি অস্তিত্ব তালৈ ঘূৰাই আনে so আমাৰ পয়েমটো ইমানেই আছিল
গতিকে নিশ্চিতভাৱে তোমালোকে পয়েমটো লগৰখিনিক শ্বেয়াৰ কৰি দিবা আৰু কেনেকুৱা পাইছা নিশ্চিতভাৱে জনাবা তেতিয়া মই আগলৈ এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰি যাম যদি মই ৰেছপন্সখিনি ভাল পাওঁ থ্যাংক ইউ আৰু আমাৰ যোনটো এপ আছে সেই এপটো তোমালোকে ডাউনলোড কৰি ল'বা যাতে ভিডিঅ'সমূহ তোমালোকে সময়মতে পাব পাৰা আৰু ভিডিঅ'সমূহৰ জৰিয়তে উপকৃত হ'ব পাৰা থ্যাংক ইউ ভেৰি মাচ